তোমালোকে যে এটা শুনি আছা একা বিষয় শুনিছা নাই একে কিছুমানে কৈছে দুডাল কিছুমানে কৈছে এডাল হয় নহয় মই যে তোমালোকৰ একা বিষয় কম দেই একা বিলাক এটা কি এটা কি একা হয় নহয় এনেকুৱা একা কেতিয়াবা আমি এনেকে লিখো কেতিয়াবা এনেকে লিখো দেই যেতিয়া আমি মই এটা লিখি দেখাম দেই ধৰা আপেল পদ এক এইটো আকৌ পদ একেৰে ন আপেল লিখিম না এইটো যে আকাৰে লিখিছা এই মাজত যেতিয়া বহে একাডাল তেতিয়া ইয়াত আকৌ মাত্ৰা হয় দেখিছেনে তেনেকুৱা আমাৰ যিবিলাক আকৌ যে প্ৰথম মাত্ৰা নাই পদত মাত্ৰা নাই আছে নাই পদত মাত্ৰা নাই আৰু মূৰ্ধন্য নটো ওপৰ এখানে মাত্ৰা নাই হয় নহয় যেনেকুৱা যিবিলাক মাত্ৰা নাইকিয়া আহক ধৰি লোৱা আপেলৰ যদি আমি আকৌ মাত্ৰ পদ একেৰে লিখো তেতিয়া এইটোত মাত্ৰা বহিব নাই নবহে এইফালে এনেকে আমি নিলিখো দেই এইটো আমি অসম যিবিলাক আখৰ মাত্ৰা নাথাকে সেই আখৰৰ এইফালে মাত্ৰা নবহে দেই যদিহে এইটো আখৰ নাথাকে যদি আখৰ থাকে তেতিয়া বেলেগ কথা যদি আখৰ নাথাকে এই মাত্ৰা নথকা আখৰবিলাকৰ আগৰ একাডত মাত্ৰা এনেকে নবহে আকৌ চাবা পদকে ৰেখে তন্তে তৎসকে কি খেতি হয় না এইবিলাক প্ৰথম যিবিলাকত মাত্ৰা নাই এইবিলাকত কি হয় একাডলত মাত্ৰা নাথাকে নাই বুজি পাবানে হ'ব